চিন্তা নকৰিবা বন্ধু আমি সন্তানক কেতিয়াও গাঁৱলৈ উভতাই নপঠাওঁ খেতিয়ক হ'বলৈ হেজাৰ বাধাৰ পাহাৰ ভাঙি আহো কেঁচা ঘামৰ নৈ বুৱাই আহো মৰমলেণ্ড পাব্লিকেশ্যন আৰু ডেমক্ৰেচি লাইভৰ উদ্যোগত হাতীগাঁওস্থিত মৰমলেণ্ড প্ৰেক্ষাগৃহত দেওবাৰে বসন্তৰ বিয়লি কবিতাৰ আলাপ আৰু গ্ৰন্থ ৰোমন্থন শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হৈ যায় সুচিত্ৰা ৰাভা সাহাৰ সঞ্চালনা আৰু জিনুমণি বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত পৰ্যালোচক হিচাপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয়ভাৱে পৰিচিত বিশিষ্ট কবি গল্পকাৰ অৰ্ণৱজান ডেকা সাংবাদিক লেখক মৰম কুমাৰৰ আদৰণি ভাষণৰ পাছত দীপক কুমাৰ দত্তৰ গণসংগীতেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত কবিতা পাঠ কৰে অৰ্ণৱজান ডেকা কিশোৰ কুমাৰ জৈন সবিতা পি বৰদলৈ সমুদ্ৰ শৰ্মা সুচিত্ৰা ৰাভা সাহা টুটুমণি দত্ত ৰাহুল দাস অঞ্জলি ৰাভা বড়ো ডিম্বেশ্বৰ ৰায় ইয়াকুব আলী প্ৰশান্ত গগৈ দীপ্তি বৰুৱা পৰিহাৰ শৰ্মা আৰু দিলীপ শইকীয়াই জিনুমণি বৰুৱা আৰু দীপ্তি বৰুৱাৰ বিহুগীত পৰিৱেশনে অনুষ্ঠানটোক বিশেষভাৱে সমৃদ্ধ কৰে লগতে ফুলবাৰী সাহাৰ ৰবীন্দ্ৰ সংগীত হৰকান্ত বৈশ্যৰ লোকগীত পৰিৱেশন আছিল অনুষ্ঠানৰ আন এক অন্যতম দিশ আনহাতে ৰেণুকা বৰ্মনে গীত আৰু কবিতাৰ যুগলবন্দীৰ বিশেষ অনুষ্ঠান পৰিৱেশন কৰি উপস্থিতসকলক মুগ্ধ কৰি তোলে ব্যুৰ' ৰিপৰ্ট ডেমক্ৰেচি লাইভ 24/7 সাগৰিকা বৰদলৈ কুশলে আছাতো তোমাৰ বাবে এইবোৰ শব্দৰ যোহাটত গজি উঠে সমনীয়া মৰমলেণ্ডৰ উদ্যোগত আৰু ডেমক্ৰেচি লাইভৰ সহযোগত হাতীগাঁওস্থিত ডেমক্ৰেচি লাইভৰ মুখ্য কাৰ্যালয়ত বসন্তৰ বিয়লি কবিতাৰ আলাপ অনুষ্ঠান আৰু বিশিষ্ট কবি গল্পকাৰ আৰু বিশ্বৰ ভিন্ন প্ৰান্তত যাৰ পৰিচিতি আছে অৰ্ণৱজান ডেকা এগৰাকী বিখ্যাত ব্যক্তিত্বৰ আজি পৰ্যালোচনা আৰু সুচিত্ৰা ৰাভাৰ সঞ্চালনা অনুষ্ঠিত হৈ গ'ল আমি দেখুৱাইছোঁ এই সকল সন্মানীয় কবি তেওঁলোকৰ বহুমূলীয়া সময় আমাক দিলে আজি দেওবাৰৰ আৰু সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ডেমক্ৰেচি লাইভৰ তৰফৰ পৰা আমি সামান্য চমু বাৰ্তালাপ আমাৰ সংবাদৰ কাৰণে অৰ্ণৱদা কবিতাৰ হকে এষাৰ কি ক'ব কবিতা হ'ল এটা মানুহৰ জীৱনৰ এটা শাশ্বত অনুভৱ যাৰ পৰিশীলিত প্ৰকাশ সেয়াই কবিতা সকলোৰে জীৱনত আছে খেতিয়কে যেতিয়া নাঙল লৈ পেলাই তেওঁ চহাবলৈ যায় তেওঁৰ শিৰলিও কবিতাই লিখে সেই কবিতা তাৰ পৰা আৰম্ভ আৰু আজি আমাৰ এই বসন্তৰ শেষ পৰ্যায়ত থিয় হৈ আমি সেই একেই কবিতাৰ চিৰন্তন আবেদনকে আমি আকৌ সোঁৱৰিছোঁ আকৌ চৰ্চা কৰিছোঁ সখীৰ উকা কপালখন কেনেকৈ সহ্য কৰোঁ সখীৰ উকা কপালখন সহ্যটো সেইদিনাও হোৱা নাছিল যিদিনা প্ৰথম ৰঙাবেলিৰে উজলি উঠিছিল কবিতা সঁচাকৈয়ে বহুত ভাল লাগে কবি আচলতে মই কবি বুলি নিজকে ক'বলৈ নাযাওঁ আজিৰ অনুষ্ঠানত সঁচাকৈয়ে মোৰ বহুত ভাল লাগিলে আৰু এই অনুষ্ঠান যাতে সদায় আগুৱাই যায় আৰু চিৰযুগমীয়া চিৰস্মৰণীয় হৈ থাকে সেই আশীৰ্বাদেৰে মই এই অনুষ্ঠানত থাকি বহুতো ভাল লাগিলে আৰু মই আশীৰ্বাদ কৰিছোঁ কবিতা হৈছে জীৱনৰ নিৰ্যাস যিটো আগতে কৈছিলে স্পণ্টেনিয়াছ অভাৰফ্ল' অফ পাৱাৰফুল ফিলিংছ এতিয়া মানে আজিকালি অলপ কবিতাটো বেলেগ হৈছে তথাপি আমি সেই মানে পুৰণি এই মহাকাব্যৰ দিনৰে মা নিচা তমাগম শাশ্বতী ছমা যিটো স্পণ্টেনিয়াছভাৱে ওলাইছিলে সেই কথাটোকে আমি বিশ্বাস কৰোঁ আজিৰ এই অনুষ্ঠানত থাকি সঁচাকৈ নিজকে বহুত ধন্য মানিছোঁ আৰু খুব ভাল লাগিছে আজি আমি সদায় শুনি থকা অৰ্ণৱজান ডেকাক আমি ইয়াত লগ পালোঁ আৰু বাকী সকলোকে ইয়াত লগ পাই পেলাই অতি মই আনন্দিত আৰু এই অনুষ্ঠান অব্যাহত থাকক আমি সকলো একলগ হৈ থাকিম আমাৰ বহুতো কৰিবলগীয়া কাম আছে আমি একেলগে কৰি আগবাঢ়ি যাম ধন্যবাদ অনুষ্ঠানটো কৰাৰ ক্ষেত্ৰত যিগৰাকী ব্যক্তিয়ে প্ৰতি মুহূৰ্ততে যোগাযোগ যিটো উৎসাহ আৰু সেয়া হ'ল ডিম্বেশ্বৰ ৰায়দাই নিশ্চয় আজি অলপ সুখী অনুভৱ কৰিছে আমি আৰম্ভণি কৰিছিলোঁ যোৱা 12 ফেব্ৰুৱাৰীত মাৰ্চ প্ৰেছ ক্লাবত অৰ্ণৱজান দাৰ লগত আমি যোগাযোগ কৰিছিলোঁ দীপ্তি বাইদেউতো আমি পাই থাকোঁ আৰু সুচিত্ৰা বাইদেউ ঘৰত মই সঘনাই গৈ থাকোঁ আৰু হৰকান্ত ডেকাক আমি
হৰকান্ত বৈশ্যক পাইছিলোঁ আৰু সমুদ্ৰ পাইছোঁ। আমাৰ দীপক দাটো মোৰ লগতে থাকে, ওচৰতে থাকোঁ একেলগে। গতিকে আটাইবিলাকে আমি যে লগ হৈছোঁ আজি সন্মিলিতভাৱে। মৰমলেণ্ডৰ স্বত্বাধিকাৰী আমাৰ অতি মৰম কুমাৰলৈ আন্তৰিক ধন্যবাদ অভিনন্দন এইকাৰণে জনাইছোঁ যে এনেকুৱা ধৰণৰ সুন্দৰ সফলভাৱে অনুষ্ঠান সমাপন কৰিব পৰা ব্যক্তি খুব কমেই আছে বুলি মই ভাবোঁ। আৰু অকল অনুষ্ঠান পালন কৰিব পৰাতে আমাৰ গুৰুত্বটো থাকিলে নহ'ব, অনুষ্ঠানটোৰ কিমান সাফল্যভাৱে আমি মানুহৰ মাজত লৈ যাব পাৰি ইতিমধ্যে মোৰ বক্তব্যত মই প্ৰকাশ কৰিছোঁ। আৰু সকলোৰে মাজত আন্তৰিকভাৱে আমি আগুৱাই গৈ সকলোৰে মৰম অভিজ্ঞতাখিনি আমি যদি বুটলি পেলাই আমাৰ অভিজ্ঞতাখিনি আনৰ মাজত শ্বেয়াৰ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ অনুষ্ঠানৰ মাজেৰে, তাৰ কাৰণে আমাৰ মৰমলেণ্ডৰ অনুষ্ঠানলৈ মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি খুবেই ভাল লাগিল অনুষ্ঠান থাকি, ধন্যবাদ। মই ভাবি আহিছিলোঁ যে নাযাওঁ নেকি, অনুষ্ঠানটোত বহুত দেৰি হ'ব, কিন্তু এতিয়া আজিৰ এই সন্ধিয়াটো মই ভাবিছোঁ খুব ধুনীয়াকৈ উপভোগ কৰিছোঁ, খুব ভাল লাগিল। আৰু মৰমৰ এই ডেম'ক্ৰেচি লাইভটো সকলোৱে চাওক, সকলোৱে ছাবস্ক্ৰাইব কৰক, সকলোৱে আগবঢ়াই নিয়ক, তেতিয়াহে আমি সকলো মানুহৰ ওচৰত গৈ পাম, আমাৰ কথাবিলাক গৈ পাব, তেওঁলোকে শুনিবলৈ পাব, বৰ ভাল লাগিব। ডেম'ক্ৰেচি লাইভৰ কাৰণে বিহুৰ শুভেচ্ছা জনালোঁ। আজিৰ অনুষ্ঠানটো আচলতে বৰ সুন্দৰ অনুষ্ঠান। বহুতো কবি সন্মিলন হয়, কিন্তু এটা যান্ত্ৰিকতাৰ মাজত আবদ্ধ হৈ পৰে। আজি খুব ঘৰুৱা এটা স্বতঃস্ফূৰ্ত পৰিৱেশত আজিৰ অনুষ্ঠানটো অনুষ্ঠিত হৈছে। মৰম কুমাৰ আৰু ডিম্বেশ্বৰ ৰায়দেৱলৈ মোৰ আন্তৰিক ধন্যবাদ, আৰু তেওঁলোকৰ এই চেনেলটো খুব সোনকালেই সাফল্যমণ্ডিত হওক মই শুভকামনা জনাইছোঁ। ধন্যবাদ জনালোঁ উদ্যোক্তাসকলক, আজি থাকি আপ্লুত হ'লোঁ, ধন্যবাদ। নাহিলে খুব মিছ কৰিলোহেঁতেন, খুব ভাল লাগিল। মৰমলৈ মৰমৰ মৰম আৰু মৰমলৈ আশী। এই অনুষ্ঠান মই বহুত অনুষ্ঠান কৰিছোঁ, কিন্তু আজিৰ নিচিনা অনুষ্ঠান আগতে হোৱা নাই। এইকাৰণে মৰমক আকৌ আশীৰ্বাদ কৰিছোঁ, খুব সোনকালে এইটো উন্নতিৰ পথত আগুৱাই যাওক। মই আপোনাক কথা দিয়াৰ দৰে ধৰি ৰাখিম একাজলিৰো, মই আপোনাক কথা দিয়াৰ দৰে কৰণীত আল ফুলে সজাম এটি জ্বলি থকা জোন। বসন্তৰ পচুৱাই ৰিপ বা মাৰি ডেকা গাভৰুৰ মন 7খন 8খন হৈ চব ফুটনি ধৰে। অনুৰ বচনে শ্ৰীৰামৰ লক্ষ্মণে সাগৰত বান্ধিলা সেতু। এই বসন্তৰ বিয়লিৰ কবিতাৰ আলাপ অনুষ্ঠানটিত উপস্থিত থাকিব পাৰি সঁচাকৈ ভাল লাগিছে। অনুভৱৰ টুকুৰা 1, নৈখনৰ দুয়োটা পাৰ কেতিয়াও লগ নহয়, কিন্তু দুয়োটা পাৰ নহ'লে জানো নৈখন বৈ থাকিব পাৰে? চোখের দেখা প্রাণের কথা সে